যে আমাৰ ধৰ্মত মদ খোৱাটো বা মাদক দ্ৰব্য সেৱন কৰাৰ লগতে ড্ৰাগছ বা বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী সেৱন কৰা চলি গৈছে। আমি সকলোৱে জানো যে এবাৰ মদ সেৱন কৰিলে 40 দিনলৈকে আল্লাহ এবাদত নেমানে। তাৰ পিছত তৌবা কৰাৰ পিছতে আপুনি আকৌ যিবোৰ এবাদত কৰে এবাদত আল্লাহ কবুল কৰে। আমি সকলোৱে জানো, কিন্তু আমি এইবোৰ কথা আমাৰ আলিম ওলমাসকলে আমি সকলোৱে মানুহক ভালকৈ নকওঁ, কাৰণ আমাৰ ভিতৰত এইবোৰ বস্তু প্ৰচাৰ নহয়। গতিকে মই আজি এই সভাৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এই মাদক দ্ৰব্য সেৱন কৰিলে বা বিভিন্ন ড্ৰাগছ সেৱন কৰিলে যে আমাৰ ধৰ্মটো এইটো আমাক বাধা দিছে, এই কথা আপোনালোকে ক'ব লাগে। আজি এই সভাৰ পৰা মই এষাৰ কথা ক'ব বিচাৰোঁ যে বাল্য বিবাহৰ কথাও আমাৰ ধৰ্মত প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে কৈছে। আমাৰ ধৰ্মই কৈছে যে ল'ৰা বা ছোৱালীজন প্ৰাপ্ত বয়স্ক হ'লেহে তেখেতসকলক সুধি পেলাই বিয়া কৰাব লাগে, নহ'লে এই বিয়া বৈধ বুলি গণ্য নহয়। এইটো আমাৰ মৌলানাসকলে বেছি ভালকৈ জানিব, হয়নে নাই? হয়নে নাই? এইটো হয়। গতিকে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱেও বাল্য বিবাহ আমাৰ ধৰ্মই বাধা দি আহিছে, কিন্তু আমি এইবোৰ আমাৰ সমাজৰ মাজত প্ৰচাৰ নকৰোঁ যে আমাৰ ধৰ্মত মদ খোৱাটো বা মাদক দ্ৰব্য সেৱন কৰাৰ লগতে ড্ৰাগছ বা বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী সেৱন কৰা চলি গৈছে। আমি সকলোৱে জানো যে এবাৰ মদ সেৱন কৰিলে 40 দিনলৈকে আল্লাহ এবাদত নেমানে। তাৰ পিছত তৌবা কৰাৰ পিছতে আপুনি আকৌ যিবোৰ এবাদত কৰে এবাদত আল্লাহ কবুল কৰে। আমি সকলোৱে জানো, কিন্তু আমি এইবোৰ কথা আমাৰ আলিম ওলমাসকলে আমি সকলোৱে মানুহক ভালকৈ নকওঁ, কাৰণ আমাৰ ভিতৰত এইবোৰ বস্তু প্ৰচাৰ নহয়। গতিকে মই আজি এই সভাৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এই মাদক দ্ৰব্য সেৱন কৰিলে বা বিভিন্ন ড্ৰাগছ সেৱন কৰিলে যে আমাৰ ধৰ্মটো এইটো আমাক বাধা দিছে, এই কথা আপোনালোকে ক'ব লাগে। আজি এই সভাৰ পৰা মই এষাৰ কথা ক'ব বিচাৰোঁ যে বাল্য বিবাহৰ কথাও আমাৰ ধৰ্মত প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে কৈছে। আমাৰ ধৰ্মই কৈছে যে ল'ৰা বা ছোৱালীজন প্ৰাপ্ত বয়স্ক হ'লেহে তেখেতসকলক সুধি পেলাই বিয়া কৰাব লাগে, নহ'লে এই বিয়া বৈধ বুলি গণ্য নহয়। এইটো আমাৰ মৌলানাসকলে বেছি ভালকৈ জানিব, হয়নে নাই? হয়নে নাই? এইটো হয়। গতিকে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱেও বাল্য বিবাহ আমাৰ ধৰ্মই বাধা দি আহিছে, কিন্তু আমি এইবোৰ আমাৰ সমাজৰ মাজত প্ৰচাৰ নকৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।